আৰু এখন দুৰ্নীতিমুক্ত সমাজ গঢ়ি উঠিব সেইটো আপুনি বিশ্বাস কৰেনে? 100% বিশ্বাস কৰোঁ। খেলৰ জৰিয়তে যিকোনো কাম যিকোনো সমস্যা সমাধান হৈ উঠে। আমি দেখিছোঁ এইখন মঞ্চতে যিকোনো পাৰ্টি, কোনো পাৰ্টিৰ নাম ক'ব বিচৰা নাই মই, এইখন মঞ্চতে চব পাৰ্টিৰে একেলগে আহি পেলাই একেলগে একে মঞ্চতে বহি পেলাই কি ধুনীয়াকৈ আলোচনা বিলোচনা কৰে। সেইকাৰণে মই ক'ব বিচাৰোঁ খেলৰ লগত কোনো পাৰ্টি নাই, কোনো বিভেদ নাই। খেলৰ জৰিয়তে এটা ভাতৃত্ববোধৰ পৰিচয় হয়। আৰু কামনা কৰে যে ক্ৰিকেট খেল আকৌ পুনৰাই আহক। হয়, আপোনালোকে যদি সহায় সহযোগিতা কৰে, আমি ইতিমধ্যে আলোচনা কৰি আছোঁ, আকৌ আমি ক্ৰিকেট খেল অনুষ্ঠিত কৰিম বুলি আপোনালোকক প্ৰতিশ্ৰুতি দিয়াৰ নিচিনা হৈছে। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। There is not any difference between rich and poor. There is no controversy in the name of religion. Let us go to the way of development. ক্ৰিকেট টুৰ্ণামেণ্ট কামছ এগেইন। এইখন খেলপথাৰত আকৌ ক্ৰিকেট প্ৰতিযোগিতা নিশ্চয় আহিব। তো আপোনাক পুষ্প অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনাৰ I have lost your valuable time. So saying so I have ended my lecture. If I am too wrong here, please excuse me. এইখিনি কৈ মই মোৰ সমবক্তব্য সামৰি ল'লোঁ। আপোনাক পুষ্প অভিনন্দন। আপোনাৰ যি খেল অনুষ্ঠিত কৰিছে এখন কাবাডী প্ৰতিযোগিতা সকলোকে সেয়া বঢ়াবলৈ আন্তৰিক অভিনন্দন জনাই মই মুজাহিদুল ইছলাম আপোনালোকৰ মাজৰ পৰা মই বিদায় মাগিছোঁ। ধন্যবাদ।